ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিউটি জিত ডেইলি ব্লগৰ পৰা বহুত দিনৰ মূৰত আচলতে ব্লগ এটা লৈছোঁ। ব্লগটো মোৰ অনাও বহুত মাৰ্চ ফেব্ৰুৱাৰী মানতে কৰা আছিলে। কি এডিটিং কৰিবলৈ ইমানেই এলাহ লাগে নহয়। তাৰপিছত আমি বৰদোৱালে বুলি ভণ্টিহঁত আহিছিলে, শৰাই এখন আগ কৰি থৈছিলে, ময়ো এইফালে শৰাই এখন দিলোঁগৈ। তাৰপিছত এয়া আহি পেলাই মাৰ ঘৰ পালোঁহি। আমি মাৰ ঘৰত মাহঁতকো ল'লোঁ, এফালে মোৰ লগৰ বান্ধৱী এজনীকো ল'লোঁ, গোটেইখিনিকে লৈ গৈ তাৰপিছত এখন শনিবাৰ বজাৰ হয় আমাৰ বহৰমপুৰতে, তাতে কিবা আচলতে শাক চব্জি কিনিবলগীয়া আছিলে, সেইখিনিও ধুনীয়াকৈ কিনি কৰি ল'লোঁ। মাৰ ঘৰৰ পৰা ওলাই আহিলোঁ বাৰু, ওলাই আহি বজাৰত বজাৰ কৰিলোঁ। তাৰপিছত আমি বৰদোৱালে বুলি ৰাওনা হ'লোঁ বাৰু। এয়া আমাৰ এখন টাউনখন হয় আচলতে। কি হৈছে মই ভইচবিলাক কাটি দিবলগীয়া হ'ল, ইমানেই চিঞৰ বাখৰ আছিলে যে, সেইটো কাৰণে আচলতে মই ভইচবোৰ কাটি পেলাই আকৌ নিজেই দিবলৈ আচলতে ওচৰৰে ভাইটি এজনৰ মোৰ দেওৰেই হয় আচলতে, তাৰ টেম্পুখন লৈ পেলাই আমি গৈছিলোঁ বাৰু। এইফালে মা গৈছিলে, বৌ গৈছিলে, আকৌ বৌৰ মাকো গৈছিলে, আৰু মোৰ লগৰ বান্ধৱী এজনী, ভণ্টিৰ ছোৱালী, এনেকৈ আমি গোটেইমখা গৈছিলোঁ আৰু। তাৰপিছতে গৈ আমি বৰদোৱা পালোঁগৈ। সেইদিনা ইমানেই ভিৰ আছিলে। ফেব্ৰুৱাৰী 20-25 22 তাৰিখমানৰ ভিডিঅ' আছিলে এইটো মোৰ। এডিটিং কৰি দিবলৈহে কি আজিকালি খুব এলাহ লাগে এডিটিং কৰিবৰ কাৰণে। তাৰপিছত এয়া বৰদোৱা পাইছিলোঁগৈ আমি গৈ। ইমানেই ভিৰ, মই ভিৰখিনি আপোনাক দেখাম। সেইদিনা ইমানেই মানুহ আছিলে, যেনেকৈ মেলা হয় বৰদোৱাত, তেনেকুৱা ধৰণৰে মানুহ হৈছিলে সেইদিনাখন আচলতে মই মন্দিৰ ভাগলৈ নগ'লোগৈ। কি আছিলে, ভণ্টিহঁত গুচি গ'ল শৰাই দিবৰ কাৰণে। ইমানেই ভিৰ আছিলে, বনোৱা সিজোৱা কৰিব লাগিব যে, আচলতে আমি তাতে খাম বুলিয়ে আচলতে বনাই সিজাই খাম বুলিয়ে লৈ গৈছিলোঁ। তাৰপিছত এয়া চাওকচোন পৰিৱেশটো মই দেখুৱাইছোঁ। এইফালে ভণ্টিৰ ছোৱালী, সিহঁতি বাল্টিং চাল্টিং আগত লৈ পেলাই বাৰু গৈ আছে। মই পিছে পিছে ভিডিঅ' কৰিছোঁ, ইমানেই মানুহ নহয়, আপুনি চাওক এবাৰ। সঁচাকৈ খুব ধুনীয়া এটা পৰিৱেশ। আৰু তাতে কি এইটো আবিৰ ক্ষেত্ৰখন হোৱাৰ পৰা আৰু বেছি মানুহ হৈ গৈছে সেই পৰিৱেশটো চাবৰ কাৰণে। আচলতে মই সেইটো দিমগৈ, একেলগে দিবলৈ গ'লে বহুত দীঘল এটা ভিডিঅ' হৈ যাবগৈ, সেইকাৰণে মই সেইটো ভিডিঅ' এক্সট্ৰাকৈ থৈ দিলোঁ বাৰু আপোনালোকক দিবৰ কাৰণে। এইফালে চাওকচোন, ক'তো বনাবলৈ সিজাবলৈ জেগা নাই। গৈ আমি এই গংগা পাৰতে অকণমান ঠাই পাইছোঁ, তাতে বোলো বনাই সিজাই খাম আৰু। সেই আবিৰ ক্ষেত্ৰখন যে ইয়াৰ পৰা অলপমান ৰিণিকি দেখা পায়ে থাকে বাৰু। তাৰপিছতে এইখিনিতে আমি বনাম কৰিম বুলি ধুনীয়াকৈ ঠিক ঠাক কৰি ল'লোঁ। আৰু যদি সেই ইয়াত দেওৰজন যদি নোযোৱাহেঁতেন যে আমাৰ কেনেকুৱা অসুবিধা হ'লহেঁতেন। আমি গোটেইখিনি মাইকী মানুহে গৈছিলোঁ, আৰু লগত পোৱালীকেইটা গৈছিলোঁ। সিহঁতকেইটাইনো কি কৰিলেহেঁতেন বাৰু কওকচোন। তেওঁ থকাৰ কাৰণে আমাৰ বহুতখিনি সুবিধা হ'ল। তাৰপিছত ঘৰতে চাহ বনাই নিছিলোঁ বাৰু। তাৰপিছতে এইফালে আমি শাক চব্জিখিনিও কাটি দিলোঁ বাৰু। ভাইটিটোৱে বাৰু ধুনীয়াকৈ বনাই দিলে বাৰু। সি দেখিলে আমি কৰিবলৈ গ'লে দেৰি হ'বগৈ। তাৰপিছত মই বোলো তুমিও লাগা আমিও লাগো, একেলগে কামখিনি কৰোঁ আৰু তেতিয়া সোনকালে হ'ব দিয়া বুলি ক'লোঁ। সিও যেনিবা লাগি দিলে। এইফালে আহি মাছ ফ্ৰাই কৰি আছে। সেইদিনাখন আচলতে মাছ লৈ গৈছিলোঁ আমি। মাছে বিলাহী এনেকৈ কিবা কৰি বনোৱা হ'ল চাগে। তাৰপিছতে চব্জি এখন বনালোঁ, বেঙেনা ফ্ৰাই কৰিলোঁ, এনেকৈ কিবাকিবি বনালোঁ। সেইফালে পাৰ্টিয়ে চাহ খাই আছে, মই এইফালে বিলাহীখিনি কাটি দিছোঁ। লগত চালাড এখন হ'লে ভাল লাগে নহয়নে। তাৰপিছত এইফালে চালাডৰ কাৰণে মই যোগাৰ কৰি আছিলোঁ বাৰু। চব্জিখিনি কাটি দিছোঁ। তাৰপিছত চাওকচোন, কিনিও অকণমান বহিবলৈ ঠাই নাইকিয়া নিচিনা হৈছিলে সেইদিনাখন। এইফালে ধুনীয়াকৈ গংগা পাৰখন দেখুৱালোঁ। চাওকচোন কিমান ধুনীয়া পৰিৱেশ এটা নহয়নে। খুব ভাল লাগে। আগতকৈ বহুত ধুনীয়া হ'ল আচলতে বৰদোৱাখন। ইয়াৰ পৰা সেয়া আবিৰ ক্ষেত্ৰখন ধুনীয়াকৈ দেখা পায়ে থাকে বাৰু। তাৰপিছতে এইফালে পাপৰ ভাজিছে ভাইটিয়ে। হ'লগৈ আৰু লাহেকৈ আমাৰ বনোৱা সিজোৱা গোটেইখিনি হৈ গ'লগৈ। তাৰপিছতে কাম বনখিনি কৰি মেলি দি বোলো অকণমান ভিডিঅ' ক্লিপ ৰাখি থওঁচোন মই। তাৰপিছত এইফালে বেটা বহি আছে, কৈছে বহিবলৈ জেগা নাই দিছোঁ। আৰু চবফালে আচলতে কি কৰে, আমাৰ মানুহখিনিয়ে বেছিভাগ লেতেৰা কৰে বাৰু নহয়নে। খাই কৰি পেলাই আচলতে ধুনীয়াকৈ চাফ চিকুণ কৰি থ'ব লাগে ঠাইবোৰ। য'তে খালে ত'তে তেনেকুৱা নিচিনা হৈছে। আৰু সেইদিনা ইমান মানুহ হৈছিলে, কোনোফালে যেনিয়ে তেনিয়ে খালি কিবা একদম লেতেৰা ভাত পানী পেলাই কৰি তেনেকৈ থৈছে। আচলতে তেনেকৈ থ'ব নালাগে। সকলো মানুহে যায় যেতিয়া সকলোৱে ধুনীয়াকৈ চাফ চিকুণ কৰি আচলতে থৈ আহিব লাগে। আমি যিখিনি ঠাইত ভাত বনাইছিলোঁ সেইখিনি ঠাই আমি ধুনীয়াকৈ একদম চাফ চিকুণ কৰি মেলি ধুনীয়াকৈ থৈ আহিছোঁ যে আকৌ বেলেগ এজনে গৈ সেইখিনিতে আকৌ বনাই খাব পাৰে। কিছুমানে দেখিছোঁ ভাতে চাতে তাতে পেলাই একে ঠাইতে থৈ। তাৰপিছত এইফালে আমাৰ বেঙেনা ফ্ৰাই কৰি আছিলে দেই।
এইফালে বেঙেনা ফ্ৰাই কৰিছে মানে টাইমো হৈ গৈছিলেগৈ। তাৰপিছত এতিয়া ল'ৰা ছোৱালীখিনিক দিওঁতে এইফালে মা দুজনীকো মানে দি দিয়া হৈ গ'ল আৰু ভাতটো। তাৰপিছতে বোলো আমিকেইটা একেলগে খাম এনেকৈ ভাবিছোঁ আৰু। তাৰপিছতে ল'ৰা ছোৱালীকেইটাক ধুনীয়াকৈ দি দিছে। খাবলৈ কিন্তু বহুত সোৱাদ হৈছিলে দেই তাতে বনোৱা। তাৰপিছতে অকণ ভিডিঅ' ক্লিপ ৰাখি থৈছোঁ। গোটেই চাওকচোন গংগা পাৰ্কখন ইমান ধুনীয়া দেখিবলৈ নহয়নে বাৰু? খুব এটা ধুনীয়া পৰিৱেশ আচলতে। আমি বহুত বছৰ যোৱাই নাছিলোঁ দেই। তাৰপিছতে ভণ্টি এবাৰ আহোঁতে বোলে ব'ল যাওঁ বুলি কওঁতে মই বোলো গৈ আহাগৈ ভাল আজি বহুত বছৰেই হ'ল নোযোৱা। এবাৰ মেলাত গৈছিলোঁ মই। মেলাত আগতে প্ৰায় যাওঁ, কিন্তু আজিকালি মেলাতো যাবলৈ মন নোযোৱা হৈ গ'ল। মানে ইমানেই ভিৰ আচলতে পৰিৱেশটো মোৰ ইমান ভাল নালাগে, সেইটো কাৰণে আচলতে যোৱাও মানে এৰি দিলোঁ আৰু যাবলৈ। তাৰপিছত এইদিনাখনো গ'লোঁ মানে ইমানেই ভিৰ নহয়, ইমানেই মানুহ মানে বহুত দূৰ দূৰণিৰ পৰা আহিছে আচলতে। এইফালে ভাত খাইছে। তাৰপিছতে আমি বহিলোঁ ভাত খাবলৈ, বোলো আমিও খাই লওঁ। আমিও ভাত খাওঁতে 3:30 বাজিবৰ সময় হৈ গৈছিলে। বোলো খাই কৰি লৈ তাৰপিছতে আবিৰ ক্ষেত্ৰখন এবাৰ চাবলৈ যাম সেই বুলিয়ে ভাবিছিলোঁ। তাৰপিছতে ধুম ভাত পানী খাই ভাইটিটোৱে কৈছিলে আপোনালোক খোজকাঢ়িয়ে যাওকগৈ বুলি। বোলো নাই, ইমান দূৰ খোজকাঢ়ি যাবগৈ নোৱাৰি দেই। এইবিলাক খাই কৰি আজৰি হৈ গ'লেও চব ধুই পখালি চব মানে বোলো গাড়ীত উঠাই দিওঁ বস্তুখিনি। গাড়ীত উঠাই দি পেলাই তাৰপিছত আমি আৰু তালৈ যাম এনেকৈ ভাবিছিলোঁ। তাৰপিছতে ভাইটিটোকে লগ ধৰিলোঁ যেনিবা, নহয় বোলো ব'লা আমাকো তুমি লৈ ব'লা, ইমান দূৰ খোজকাঢ়ি। আৰু তাতে ভাত খাই দিয়াৰ পাছত খুব এলাহ লাগে নহয়নে বাৰু? তাৰপিছতে সি যেনিবা আমাকো লৈ গ'লগৈ বাৰু। তাৰপিছত এইফালে মানুহে ভাত বনাইছে, খাইছে, বহি আছে। কোনোবা মানে 3:30 4মান 5টামান বজালৈকে মানুহ আহিয়ে আছে, আহি বনায়ে আছে মানে তেওঁলোকে। খুব ধুনীয়া এটা পৰিৱেশ। মই পিছে ভিতৰ ভাগলৈ নগ'লোগৈ দেই। এইফালে আমাৰ খাই কৰি আজৰি হ'ল যে, হোৱাৰ পিছত আমি বস্তুখিনি বোলো গাড়ীত উঠাই লওঁ। তাতে আহোঁতে অকণমান ভিডিঅ' কৰিছিলোঁ। চাওকচোন এইফালে আচলতে মন্দিৰৰ ভিতৰ ভাগলৈ, নামঘৰৰ ভিতৰ ভাগলৈ যায়গৈ। মই আচলতে মন্দিৰ গৈছোঁ, মন্দিৰ নহয় পিছে নামঘৰহে হয়। নামঘৰে খুব ধুনীয়া কৰি বনাই পেলালে আচলতে বৰদোৱাখন। চাওকচোন কিমান ধুনীয়া ফুল চুলৰ সৈতে, খুব ধুনীয়া এটা পৰিৱেশ আচলতে, খুব ভাল লাগিলে। তাৰপিছতে আমি এইফালে আহি আছোঁ আৰু এফালে চবেই মানে হাতে বস্তু লৈছোঁ আৰু গোটেইখিনিয়ে লৈ পেলাই বোলো নাই সোনকালে গাড়ীত বস্তুখিনি ভৰাই দিলে আৰু থৈও আহিব নোৱাৰি নহয়, বস্তু হয়তো কোনোবাই লৈ যাব পাৰে নহয়নে বাৰু? সেইকাৰণে বোলো নাই, গ'লোঁ যেতিয়া গাড়ীত ধুনীয়াকৈ বস্তুখিনি উঠাই ল'লে আমি আজৰি হৈ যামগৈ বাৰু। তাৰপিছতে আহি আছোঁ ধুনীয়াকৈ। খুব এটা ধুনীয়া পৰিৱেশ। এতিয়া যিসকল অহা নাই এবাৰ আহি যাব পাৰিব। খুব এটা ধুনীয়া পৰিৱেশ হৈ গ'ল। তাৰপিছতে দোকান বজাৰতো আহি এতিয়া কিবাকিবি কিনিছে। মই পিছে একো কিনা নাই দেই। মই এনেকৈ য'তে নাযাওঁ এনেকৈ খাৰু মণি এইবিলাক আচলতে মই কিনি কৰি ভাল নাপাওঁ দেই। মই সেইকাৰণে আৰু নিপিন্ধো কাৰণে আচলতে মই নিকিনো। তাৰপিছত আমাৰ লগত যোৱা মায়ে কিনিছে, ভণ্টিয়ে কিনিছে, আকৌ মোৰ লগৰ বান্ধৱীজনী কিনিছে, বৌও কিনিছে, এনেকৈ কিবাকিবি কিনিছে। মই পিছে অকণ ভিডিঅ' কৰিহে থৈছোঁ। সিহঁতি কিনিছে, মই বোলো অকণ ভিডিঅ' কৰি থৈ দিওঁ। বেটাও ইফাল সিফাল কৰিছে। মোৰ বেটাও আচলতে এইবিলাকত ইমান চখ নাই দেই, বস্তু কিনা কৰাত। তাৰপিছত চবেই কিনি কৰি হৈ গ'ল। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব।